মানে আমাক বহুত দিগদার কৰি আছে। আমাৰ সিট সাইডৰ সিট কেইটা খুলি লৈ যায়, কিছু আকৌ 3000 4000 টকা ফাইন লগাই দিয়ে। এনেকুৱা কৰিলে কিন্তু আমি পৰিয়ালো পালিব নোৱাৰিম, পিছত টমটমৰ কিস্তিও দিব নোৱাৰিম। সেইকাৰণে আমি অসম চৰকাৰক এইটো দাবী জনাইছোঁ, যদি আপোনালোকে এনেকুৱা হাৰাশাস্তি কৰে তেনেহ'লে আমাৰ গাড়ীৰ যিটো EMI আছে আপোনালোকে ভৰপূৰ কৰি দিয়ক। আপোনালোকে EMIটো ভৰপূৰ কৰি দিয়ক, আমি গাড়ী নচলাওঁ, আমি এনেই থাকিম, কাৰোবাৰ ঘৰত কাম কৰি চলিম। চাওক আমাৰ মাজত এনেকুৱা মানুহ আছে BA পাছ কৰি MA পাছ কৰি টমটম চলাই আছে, কি কৰিব নিবনুৱা, চাকৰি বাকৰি দিয়া নাই। যদি আপোনালোকে এনেকৈ কৰে তেনেহ'লে আমাক চাকৰি দিয়ক, আমি শিক্ষিত ল'ৰা ছোৱালী, আমাক চাকৰি দিলে আমি চাকৰি কৰি চলিম, তেনেহ'লে আমি আৰু টমটম নচলাওঁ। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইটোৱে আহ্বান জনাওঁ যে আপুনি শীঘ্ৰে যিটো আইন আনিছে টমটমৰ ওপৰত, সেই আইনটো অতি শীঘ্ৰে বাতিল কৰক, আৰু আমি আগতে যেনেকৈ চলিছিলোঁ ঠিক যাতে আমি তেনেকৈ চলিব পাৰোঁ, আমাৰ পৰিয়ালক পোহপাল দিব পাৰোঁ, সেইটো আমি অসম চৰকাৰক দাবী জনাইছোঁ। আইন যদি চৰকাৰে মানি নলয় পৰৱৰ্তী পদক্ষেপ কি হ'ব? চৰকাৰে যদি আমাৰ আইনটো মানি নলয় তেনেহ'লে আমি এনেকুৱা প্ৰতিবাদ কৰিয়ে থাকিম সদায়, যেতিয়ালৈকে মানে আমাৰ এইটো প্ৰতিবাদ মানি নল'ব তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিয়ে থাকিম। আৰু যদি